4.0 য'ত নেকি আৰ্টিফিচিয়েল ইন্টেলিজেন্স ৰবটিক্স 3D আমি নতুন নতুন ফিউচাৰ এডুকেশ্যন বিলাক ITI অন্তৰ্ভুক্ত কৰিছো অসমত স্কিল ইউনিভাৰ্চিটি মঙ্গলদৈত নিৰ্মাণ হৈ আছে জাগিৰোডত সেমিকন্ডাক্টৰ কেইদিনমান পিছতে মানুহে কল্পনা কৰিব নোৱাৰাকৈ নামৰূপত 12 লাখ মেট্ৰিক টন সাৰ উৎপাদনৰ নতুন কাৰখানা আমি অসমৰ চাৰিওফালে এটা উন্নয়নৰ পৰিৱেশ সৃষ্টি কৰিছো যাতে ভৱিষ্যতৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে অসমত কৰ্মসংস্থাপন পাব পাৰে শিক্ষিত হৈ টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে যিসকলে উদ্যমিতাক জীৱনৰ লক্ষ্য বুলি ভাবে তেওঁলোকক চৰকাৰে যাতে সহায় কৰিব পাৰে আমি বিভিন্ন উদ্যমিতাৰ আমি কাম-কাজৰ লৰা ছোৱালীক আগুৱাই লৈ যাব পাৰো কিন্তু এই গুটেই বিলাকৰ এটাই ডাঙৰ শৰ্ত হৈছে যে আমি চেষ্টা কৰিছো গাঁৱে ভূঞে বিদ্যালয় খুলি চাহ বাগিচাত বিদ্যালয় খুলি অসমৰ জিলাই জিলাই মেডিকেল কলেজ খুলি অসমৰ চাৰিওফালে চাহ বাগিচাত বিদ্যালয় খুলি কলেজ খুলি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিৰ পৰা নিযুত মইনা আঁচনিলৈ আমিও অসমত 80 শতিকাৰ শেষত যি তামিলনাডুত দ্ৰাবিডিয়ান মুভমেন্ট হৈছিল আমিও অসমত এটা নতুন অসমীয়াৰ আন্দোলন সৃষ্টি কৰিব খুজিছো যি আন্দোলন হাতত কলম লৈ হ'ব যি আন্দোলন কম্পিউটাৰ লৈ হ'ব যি আন্দোলন স্কুটি আৰু সাইকেল লৈ বিদ্যালয়ত গৈ পঢ়াৰ আন্দোলন হ'ব তেনেকুৱা আন্দোলন এটা আজি আমি অসমত নিৰ্মাণ কৰিব খুজিছো মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমাৰ জীৱনৰ ভৱিষ্যত আমাৰ ওপৰত নিৰ্ভৰ কৰে আমি যদি সিদ্ধান্ত লওঁ যে আমি পঢ়িম আৰু আমি ভাল কৰি পঢ়িম আমাৰ জীৱনক কোনেও ধৰি ৰাখিব নোৱাৰে আজি অসমত সেমিকন্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰি আহিছে মই বিশ্বাস কৰো যে কম দিনৰ ভিতৰতে অসমত যদি আমি এই ধৰণে কাম কৰিব পাৰো 10 বছৰৰ ভিতৰত অসমত আমি হেলিকপ্টাৰ বনোৱা কাৰখানা লৈ আহিম ইমানখিনি সপোন আমাৰ দৃষ্টিভংগীৰ ভিতৰত আছে এই নতুন অসমত উপযুক্ত ছাত্ৰ ছাত্ৰীৰ বাবে কৰ্মসংস্থাপনৰ কতো অভাৱ নহয় উদ্যমিতা স্কিল ডেভেলপমেন্টৰ জৰিয়তে বিকশিত ভাৰতৰ আমি সেনানী হ'ব পাৰো বাৰৰ বাবে মৰাণ জনগোষ্ঠীৰ লৰা ছোৱালীক আমি ডিএসপি বনাইছো মেজিষ্ট্ৰেট বনাইছো মটক জনগোষ্ঠীৰ লৰা ছোৱালীক আমি ডিএসপি বনাইছো মেজিষ্ট্ৰেট বনাইছো আৰু এইবাৰে আমাৰ যি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চৰকাৰী চাকৰি ওলাই আছে তাত 3% চাহ বাগিচাৰ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব ইমান বিলাক কাম আমি অসমত কৰিছো যে যি কাম আগতে কোনেও কেতিয়াও কল্পনা কৰিব পৰা নাছিল কিন্তু এই গুটেই বিলাকৰ লক্ষ্য কি এই গুটেই বিলাকৰ এটাই লক্ষ্য আধুনিক অসম নিৰ্মাণ কৰা বিকশিত অসম নিৰ্মাণ কৰা আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন সুৰক্ষিত অসম দিয়া